মৰমৰ ছাত্ৰ ছাত্ৰীগণ, মই কন্যা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই তোমালোকক 9ৰ বিজ্ঞানখন পঢ়াই আছোঁ। বিজ্ঞানৰ দ্বিতীয় যিটো ছেকেণ্ড চেপ্টাৰ আছে সেইটো পঢ়াই আছোঁ, আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে। গতিকে সেই চেপ্টাৰটো মই ইতিমধ্যে তোমালোকৰ বৰ্ণলিখন পদ্ধতিলৈকে পঢ়িলোঁ। মানে 21 নম্বৰ পেজলৈকে হ'ল, মানে বৰ্ণলিখন পদ্ধতি হৈছে 21 নম্বৰ পেজ আৰু অলপ বাকী আছে। গতিকে তাৰ এই বিভিন্ন মোৰ ক্লাছবিলাক ভিডিঅ'বোৰ মই মোৰ চেনেলত দি থৈছোঁ। তোমালোকে মোৰ চেনেলত গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা। প্লে'লিষ্টত ক্লিক কৰি দিলে মানে গোটেইখিনি বস্তু একেলগে পাই যাবা, গোটেইখিনি ভিডিঅ' তোমালোকে পাব পাৰে। গতিকে আশা কৰিছোঁ যিসকলে নাই কৰা মোৰ ক্লাছবোৰ এতিয়ালৈকে নাই চোৱা, তোমালোকে সেইখিনি চাবা। মই যিমান পাৰোঁ সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। কিবা নুবুজিলে মোক তোমালোকে জনাবা। এতিয়া আজি আহোঁ তেতিয়াহ'লে আমি ইয়াৰ আগৰ ক্লাছত মোৰ বৰ্ণলেখন হৈ গৈছিলে, বৰ্ণলেখন পদ্ধতিটো পঢ়িছিলোঁ। ক'লা চিয়াঁহীৰ ক'লা ৰংটো এটা ৰং হয়নে সুধিছিলোঁ। এতিয়া আমি কি ক'লোঁ, এটা ৰং নহয়, ই বিভিন্ন ৰঙৰ মিশ্ৰণ। গতিকে ৰঞ্জক পদাৰ্থ হৈছে কি বিভিন্ন ৰঙৰ মিশ্ৰণ। এতিয়া আমি আজি পঢ়িবলৈ ওলাইছোঁ যে দিছে যে দুটা পৰস্পৰ মিহলি হোৱা তৰলৰ পৃথকীকৰণ কেনেকৈ কৰিব পাৰি। পৰস্পৰ মিহলি হোৱা তৰল বুলি কওঁতে কি আহিলে, আমি আগতে পৰস্পৰ মিহলি নোহোৱা তৰল কেনেকৈ পৃথক কৰা পঢ়িছিলোঁ। পৰস্পৰ মিহলি নোহোৱা তৰল কি আছিলে, তেল আৰু পানী। যদি মিহলি কৰি দিওঁ তেতিয়াহ'লে তেলখিনি ওপৰত পঙি যায়, পানীখিনি তলত উঠে। আৰু তেতিয়া তাক আমি কি কৰোঁ, পৃথকীকৰণ চকীত ভৰাই দিওঁ। তাৰপিছত পৃথকীকৰণ চকীটো কি কৰোঁ, তলফালে খুলি দিলে যিটো এইটো মানে এইটো খুলি দিলে পানীখিনি ওলাই আহিলে তেলখিনি ওপৰত ৰৈ যায়। সেয়া হ'ল পৃথকীকৰণ চকী, মানে মিহলি নোহোৱা তৰল পৃথকীকৰণ চকীৰ সহায়ত পৃথক কৰোঁ। এইবাৰ আকৌ দিছে কিন্তু মিহলি হোৱা তৰল। মিহলি হোৱা তৰল বুলি কোৱাৰ লগে লগে কেনেকুৱা হ'ল, যেনিবা এলকহল আৰু পানী, এলকহল আৰু পানী দুইটা তৰল, দুইটা মিহলি হৈ যায়। কিন্তু তাৰপাছতে পেট্ৰল, ডিজেল, কেৰাচিন, বিভিন্ন তেলবিলাক যদি হেৰি কৰি সিহঁতি মিহলি হৈ যায়। কিন্তু ইটোৰ লগত সিহঁতি মিহলি নোহোৱাকৈ থাকে নহয়। আমি পেট্ৰলে ডিজেলে যদি মিহলি কৰি দিওঁ, পেট্ৰল আৰু ডিজেল বিভিন্ন লেয়াৰত আমি তেনেকৈ মানে তৰপ হৈ নাথাকে তাৰমানে, পানী আৰু তেলৰ নিচিনা। তেনেকৈ এলকহল আৰু পানী যদি মিহলি কৰি দিওঁ তেতিয়া কিন্তু সিহঁতি মিহলি হৈ যায়। গতিকে এনেকুৱা মিহলি হোৱা তৰলবিলাক আমি তৰলৰ উপাদানটো পৃথক কৰি পেলাই, মানে কেৰাচিন, পেট্ৰল, ডিজেল যেনিবা এই তিনিটা তেলৰ মিহলি হৈ গ'ল, ভূলক্ষণে মোৰ যেনিবা মিহলি হৈ গ'ল। মিহলি হৈ গ'লে তাৰমানে তাক পৃথক কৰিবলৈ হ'লে আমি কি পদ্ধতি লওঁ, পাতন পদ্ধতি লওঁ। পাতন পদ্ধতি লওঁ। এটা আছে পাতন, আনটো হৈছে আংশিক পাতন। দুটা পাম আমি, এটা পাতন, আনটো হৈছে আংশিক পাতন। অকণমান মন দি শুনিবা। যদি মিহলি হোৱা তৰল হয় তেতিয়াহ'লে পদ্ধতিটো হৈছে পাতন, আৰু যদি মিহলি হোৱা গেছ হয়, গেছীয় পদাৰ্থ মিহলি হৈ থাকে, তেতিয়াহ'লে সি হৈছে আংশিক পাতন। কিন্তু দুইটাৰ আচলতে মূল সূত্ৰ বা মূল নীতি প্ৰায় একে। যদি গেছীয় পদাৰ্থ হয়, গেছীয় পদাৰ্থখিনিক উদাহৰণস্বৰূপে বায়ু হৈছে এবিধ মিশ্ৰ পদাৰ্থ। ইয়াত বিভিন্ন গেছৰ মিশ্ৰণ থাকে, আমি পঢ়িছিলোঁ। প্ৰধানকৈ 21% অক্সিজেন থাকে আৰু 78% নাইট্ৰজেন থাকে। তাৰ লগত জলীয় বাষ্প থাকে, মিথেন থাকে, হাইড্ৰজেন থাকে, আৰ্গন থাকে, এনেকৈ বিভিন্ন গেছ থাকে। গতিকে এই গোটেই বায়ু হৈছে গেছীয় পদাৰ্থৰ এটা মিশ্ৰণ। এই মিশ্ৰণটোৰ উপাদানটো পৃথক কৰিবলৈ হ'লে তাৰমানে আমি আংশিক পাতন পদ্ধতি লওঁ। গতিকে আংশিক পাতন হওক পাতন হওক, দুইটাতে কি কৰা হয়, উতলাংকৰ ওপৰত ভিত্তি কৰি পদাৰ্থৰ উতলাংক মনলৈ আহিছে নিশ্চয়, যে নিম্নতম উষ্ণতাত পদাৰ্থ এটা তৰলৰ পৰা গেছীয় অৱস্থা পায়, সেয়া আছিলে উতলাংক, বইলিং পইণ্ট যিটো। গতিকে উতলাংকৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, পদাৰ্থবোৰ পৃথক কৰা হয়, উপাদানবোৰ পৃথক কৰা হয়। যাৰ উতলাংক কম সি আগতে উতলিব, সি উতলি ভাপ হৈ যাব, সেইটো ওলাই গ'ল। তাৰপাছত যিটো উতলাংক আহিব সি আকৌ ওলাব। তেনেকৈ তাৰমানে যাৰ উতলাংক আটাইতকৈ কম সি আগতে পৃথক হ'ব, যাৰ উতলাংক আটাইতকৈ বেছি সি আটাইতকৈ লাষ্টত উতলিবলৈ আৰম্ভ কৰিব। আৰু এই উতলাংকৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, উপাদানবোৰ পৃথক কৰা হয়। গতিকে যদি তৰল মানে যেনেকৈ আমি কেৰাচিন, তেল, পেট্ৰল, ডিজেল কৈছিলোঁ, সেইবিলাক মিহলি হৈ আছে, তাক মই উতলাই দিলোঁ। যাৰ উতলাংক কম সি আগতে উতলি পেলাই, ধৰি লওক কেৰাচিন তেলৰ উতলাংক কম, সি আঁতৰি পেলাই গুচি গ'ল, ভাপ হ'ল, তাক মই পৃথক কৰি দিলোঁ। আকৌ এইবাৰ আহিলে পেট্ৰল থাকি গ'ল ডিজেল, কথাটো তেনেকুৱা হ'ব। কিন্তু যদি গেছীয় পদাৰ্থ হয়, যেনেকৈ বায়ু বিভিন্ন গেছৰ মিশ্ৰণ কৈছোঁ ন, এই বায়ুখিনিক প্ৰথম কি কৰা হয়, আংশিক পাতন। মানে এই যে মই ক'লোঁ তেলখিনি গৰম কৰি দিলোঁ, সেইটো হ'ল পাতন। গোটেই তৰলখিনিক লৈ গৰম কৰি দিম, গৰম কৰি দিয়াৰ লগে লগে যিটো উতলাংক কম সি আগত ওলাই যাব, আৰু যিটো উতলাংক আটাইতকৈ বেছি সি একদম শেষত উতলিবলৈ আৰম্ভ কৰিব, ভাপ হ'বলৈ আৰম্ভ কৰিব।
গতিকে পাতন পদ্ধতিত কি কৰিব, পাতনে হওক আংশিক পাতনে হওক উতলাংকৰ ওপৰত ভিত্তি কৰি উপাদানবোৰ পৃথক হ'ব। তাৰ মূল নীতি সেইটো পদাৰ্থৰ মানে মিশ্ৰণটোৰ উপাদানবিলাকৰ উতলাংকৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, উপাদানবোৰক পৃথক কৰা হয়। আৰু যদি আংশিক পাতন হয়, গেছীয় অৱস্থাত থকা উপাদানবোৰ প্ৰথমতে কি কৰা হয়, তৰললৈ পৰিৱৰ্তন কৰা হয়। গতিকে পাতন আৰু আংশিক পাতনৰ মাজত পাৰ্থক্য সেয়াই। পাতন পদ্ধতিটো মিহলি হোৱা তৰলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, আৰু আংশিক পাতন কি হ'ব, মিহলি হৈ থকা গেছীয় পদাৰ্থৰ উপাদানক পৃথক কৰিবৰ বাবে ব্যৱহৃত হ'ব। পাতন কি ক'লোঁ, মিহলি হৈ থকা তৰলৰ উপাদানবোৰ পৃথক কৰিবলৈ ব্যৱহাৰ কৰা এটা পদ্ধতি, আৰু আংশিক পাতন হৈছে কি গেছীয় অৱস্থাত মিহলি হৈ থকা পদাৰ্থৰ উপাদান পৃথক কৰা এটা পদ্ধতি। পাতনত কি কৰা হয়, উতলাংকৰ ওপৰত ভিত্তি কৰি পৃথক কৰা হয়, কিন্তু তাৰ সেই তৰলখিনিক পোনপটীয়াকৈ উতলাই দিয়া মানে গৰম কৰা হয়, তাপ প্ৰয়োগ কৰা হয়। কিন্তু আংশিক পাতনত কি হয়, গেছীয় অৱস্থাটো প্ৰথমতে কি কৰা হয়, তৰল অৱস্থালৈ পৰিৱৰ্তন কৰি লোৱা হয়, তাৰ পিছতহে তাক কি কৰা হয়, তাপ প্ৰয়োগ কৰা হয়। প্ৰথমতে চাপ প্ৰয়োগ কৰি গেছীয় পদাৰ্থটোক তৰললৈ পৰিৱৰ্তন, আমি পঢ়িছিলোঁ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন, যে গেছীয় পদাৰ্থক যদি চাপ প্ৰয়োগ কৰে, চাপ প্ৰয়োগ কৰিলে কি হয়, সি মানে গেছীয়টো তৰল হয়, তৰলটো উতালৈ পৰিৱৰ্তন হৈছে। গতিকে এতিয়া গেছীয় পদাৰ্থটোক যদি চাপ প্ৰয়োগ কৰি দিয়া হয়, চাপ প্ৰয়োগ কৰি পেলাই কি কৰা হয়, তাক প্ৰথম তৰললৈ পৰিৱৰ্তন কৰে, তাৰ পাছতহে তাক তাপ প্ৰয়োগ কৰা হয়। কিন্তু পাতন পদ্ধতিত কি কৰা হয়, মিশ্ৰণৰ উপাদানটোক পোনপটীয়াকৈ তাপ প্ৰয়োগ কৰি দিয়া হয়। কিন্তু গেছীয় পদাৰ্থত আংশিক পাতনত কি কৰোঁ, গেছীয় পদাৰ্থক প্ৰথমতে চাপ প্ৰয়োগ কৰি তৰলীকৃত কৰা হয়, তৰল অৱস্থালৈ তৰলীকৃত কৰা হয়, তাৰপিছতহে তাত তাপ প্ৰয়োগ কৰা হয়। গতিকে এই দুটা হৈছে মূল পাৰ্থক্য। কিন্তু তাতে আমি এটা চিত্ৰকেইটা যে আংশিক পাতনত আৰু এটা বেলেগ এটা মানে যিটো চিত্ৰ আহিব, তাত এটা বেলেগ এটা অংশ আহিব, মানে সেইটো এতিয়া আমি পঢ়িম। মূল পাৰ্থক্য কিন্তু এই দুটাই। গতিকে এই পাতন আৰু আংশিক পাতনৰ মাজত পাৰ্থক্য লিখিবলৈ আহিলে লিখিব পাৰিব লাগিব। পাতন কি ক'লোঁ মই, মিহলি হৈ থকা তৰলৰ উপাদান পৃথক কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আংশিক পাতন কি ক'লোঁ, গেছীয় অৱস্থাত মিহলি হৈ থকা এটা মিশ্ৰণৰ উপাদানবোৰ পৃথক কৰিবলৈ ব্যৱহাৰ কৰা হয়। পাতনত কি কৰা হয়, মিশ্ৰণটোত পোনপটীয়াকৈ তাপ প্ৰয়োগ কৰি উতলাংক উষ্ণতালৈ নিয়া হয়। কিন্তু আংশিক পাতনত কি কৰা হয়, প্ৰথমতে চাপ প্ৰয়োগ কৰি মিশ্ৰণটো তৰলীকৃত কৰা হয়, আৰু তাৰ পাছতহে তাক তাপ প্ৰয়োগ কৰা হয়। গতিকে মূল পাৰ্থক্য হ'ল এই দুটা। এতিয়া আহোঁ আমি তোমাৰ কিতাপত চোৱা, এইটো এটা চিত্ৰ দিছে, পৰস্পৰ মিহলি হোৱা তৰল, এই চিত্ৰটো লাগিব। পাতন পদ্ধতিৰ দুটা মিশ্ৰণীয় তৰলৰ পৃথকীকৰণ, এইটো চিত্ৰ। এই চিত্ৰটো এটা এইফালে ফ্লাক্স আছে, আৰু এইফালে এইটো আছে এটা শীতক যন্ত্ৰ, আৰু এইটো এটা জমা হ'বগৈ। মানে তোমাক ইয়াত কি দিছে, এচিটন আৰু পানী মিশ্ৰণৰ পৰা উপাদান দুটা পৃথক কৰিবলৈ চেষ্টা কৰা যায়। মিশ্ৰণটো কি ল'লে, এচিটনৰ পানীও তাৰমানে ইটো সিটোৰ লগত মিহলি হ'ব। যেনেকৈ এলকহল পানী কৈছিলোঁ, তেনেকৈ ইয়াত কি দিছে, এচিটন আৰু পানী। এচিটন শব্দটো ফাৰ্ষ্ট চেপ্টাৰটো পাইছিলোঁ আকৌ, এচিটন হাতৰ তলুৱাত দিলে ঠাণ্ডা লাগে যে কৈছিলে, সেইটো তাতে পাইছিলোঁ আকৌ। গতিকে এচিটন আৰু পানী মিশ্ৰণৰ পৰা উপাদান দুটা পৃথক কৰিবলৈ চেষ্টা কৰা। মিশ্ৰণটো এটা পাতন ফ্লাক্সত লোৱা, তাত এটা থাৰ্মোমিটাৰ সংযোগ কৰা। পাতন যন্ত্ৰটো চিত্ৰত দেখুৱাৰ দৰে ঠিক ঠাক কৰা। পাতন ফ্লাক্সত থকা মিশ্ৰণটো লাহে লাহে গৰম কৰা। থাৰ্মোমিটাৰৰ তাৰাস্তম্ভৰ ওপৰত নজৰ ৰাখিবা। এচিটন বাষ্পীভূত হৈ শীতক যন্ত্ৰৰ মাজেদি পাৰ হৈ যাওঁতে ঘনীভূত হ'ব আৰু গ্ৰাহক পাত্ৰত জমা হ'ব। পাতন ফ্লাক্সত পানীখিনি ৰৈ যাব। গতিকে এচিটনৰ পানীৰ মিশ্ৰণটো মিহলি হোৱা তৰল তাৰমানে দুটা, আৰু সিহঁতক যেতিয়া পাতন ফ্লাক্সত গৰম কৰিম, তাৰমানে কাৰ উতলাংক কম, এচিটনৰ উতলাংক কম, কাতকৈ কম, পানীতকৈ কম। গতিকে যেতিয়া অলপ তাপ দিম, অকণমান থাৰ্মোমিটাৰৰ পাৰষ্ট অকণমান উঠিলে, তাৰমানে অকণমান উষ্ণতা বঢ়াৰ লগে লগে এচিটন কিন্তু ভাপ হ'বলৈ আৰম্ভ কৰি দিব। কৰি সি সেই শীতক যন্ত্ৰটোৰে গৈ কি হ'ব, পাত্ৰত জমা হৈ যাব, আৰু ফ্লাক্সটোৰ ভিতৰত কি থাকি যাব, পানী থাকি যাব। মই দেখুৱাই আছোঁ বাৰু, পঢ়ি লওঁ প্ৰথমতে যে মিশ্ৰণটো গৰম কৰি 22 নম্বৰ পেজ পালোঁগৈ দেই। মিশ্ৰণটো গৰম কৰিবলৈ আৰম্ভ কৰোঁতে কি দেখিলা, কি উষ্ণতাত থাৰ্মোমিটাৰ পাৰস্তম্ভ কিছু সময়ৰ বাবে স্থিৰ হৈ ৰ'ল। এচিটনৰ উতলাংক কিমান, মিশ্ৰণৰ উপাদান দুটা কিয় পৃথক হৈ পৰে। ওপৰৰ প্ৰক্ৰিয়াটোক পাতন বোলে। দুটা মিশ্ৰণীয় তৰলৰ উপাদানবোৰ যদি বিয়োজিত নোহোৱাকৈ বাষ্পীভূত হয় আৰু ইহঁতৰ উতলাংকৰ মাজত যথেষ্ট পাৰ্থক্য থাকে, তেন্তে তৰলকেইটা পাতন প্ৰক্ৰিয়াৰে পৃথক কৰিব। এইটো পাতল নহয় দেই, পাতল ন হ'ব লাগে। মোৰ কিতাপত ল আছে, তোমালোকৰ হয়তো ল হৈ থাকিব পাৰে।
গতিকে কি ক'লে যে ওপৰৰ প্ৰক্ৰিয়াটো পাতন বুলি কোৱা হয়। দুটা মিশ্ৰণীয় তৰল কেইটা এই মুহূৰ্তত কি ল'লে এচিটন আৰু পানী, দুটা মিশ্ৰণীয় তৰলৰ উপাদানবোৰ যদি বিয়োজিত নোহোৱাকৈ মানে ভাগি নোযোৱাকৈ যদি বাষ্পীভূত হয় আৰু ইহঁতৰ উতলাংকৰ মাজত যথেষ্ট পাৰ্থক্য থাকে, উতলাংকৰ মাজত যথেষ্ট পাৰ্থক্য থাকিব লাগে। মানে এনেকুৱা হ'ব নালাগিব যে এটা 22 ডিগ্ৰী চেলচিয়াছতে উতলে, এটা আকৌ 23 ডিগ্ৰীত উতলে, 23 ডিগ্ৰী চেলচিয়াছ বা 25 ডিগ্ৰী চেলচিয়াছ। ইমান কম পাৰ্থক্য থাকিলে নহ'ব। তাৰমানে পাৰ্থক্যটো যথেষ্ট দুইটা বুলি নহয়, উপাদানকেইটাৰ মাজত পাৰ্থক্যটো যথেষ্ট বেছি থাকিব লাগিব। আৰু তেতিয়া কি কৰা হয়, পাতন প্ৰক্ৰিয়াৰে উপাদানবোৰ পৃথক কৰা হয়। গতিকে তোমালোকক এইখিনিতে এচিটন আৰু পানী বুলি উদাহৰণহে দিছে। মই কোৱাৰ নিচিনা বিভিন্ন তেলৰ মিশ্ৰণ এটাক তুমি কি পদ্ধতিৰে পৃথক কৰিবা বুলি আহিবলৈ আছে, একদম আহি থকা প্ৰশ্ন। বিভিন্ন তেলৰ মিশ্ৰণ কেনেকৈ পৃথক কৰিবা পাতন পদ্ধতিৰে, তাৰপিছত পানী আৰু এলকহলৰ মিশ্ৰণ কেনেকৈ পৃথক কৰিবা পাতন পদ্ধতিৰে। গতিকে এইবোৰ আহি থকা প্ৰশ্ন মানে যে দুই বা তাতোধিক পৰস্পৰ মিহলি হোৱা তৰলৰ উতলাংকৰ পাৰ্থক্য 25 কেলভিন, মানে 25 কেলভিনতকৈ কম হ'লে কি ক'লে দুই বা তাতোধিক কেলভিন আৰু চেলচিয়াছ পঢ়াইছিলোঁ আগৰ হেৰিত। গতিকে কেলভিন চেলচিয়াছ জানিব লাগিব যে দুই বা তাতোধিক পৰস্পৰ মিহলি হোৱা তৰলৰ উতলাংকৰ পাৰ্থক্য 25 কেলভিন, মুখস্থ হৈ থাকিব লাগিব। 25 কেলভিনতকৈ কম হ'লে সিহঁতক পৃথক কৰিবলৈ আংশিক পাতন ব্যৱহাৰ কৰে। এইবাৰ মানে পাতন শেষ কৰি ল'ব, পাতন তোমালোকক শেষে কৰি থ'লে। এইবাৰ হৈছে আংশিক পাতন, মানে যে দুই বা তাতোধিক পৰস্পৰ মিহলি হোৱা তৰলৰ উতলাংকৰ পাৰ্থক্য যদি 25 কেলভিন হয়, মানে মই যে এইমাত্ৰ ক'লোঁ যদি উতলাংকৰ পাৰ্থক্য যথেষ্ট বেছি থাকে তেতিয়া পাতন ল'ব আৰু তৰল অৱস্থাত থাকিব লাগিব উপাদানকেইটা। কিন্তু যদি গেছীয় মিশ্ৰণ হয় তেতিয়া সিহঁতৰ যদি উপাদানবোৰৰ পাৰ্থক্য যদি 25 কেলভিনতকৈ কম হয় তেতিয়াহ'লে কি পদ্ধতি লোৱা হয়, আংশিক পাতন পদ্ধতি লোৱা হয়। যেনে বায়ুৰ পৰা বিভিন্ন গেছবোৰ পৃথক কৰিবলৈ, মানে আংশিক পাতন পদ্ধতিৰ ব্যৱহাৰ কৰি আছে দেই। এইখিনিতে প্ৰথমটো কি দিছে, বায়ুৰ পৰা বিভিন্ন গেছবোৰ পৃথক কৰিবলৈ 1 নম্বৰ, আৰু এটা দি পেলাই যিটো দিছে সেইটো 2 নম্বৰ। মানে গতিকে আংশিক পাতন পদ্ধতিৰ ব্যৱহাৰ দুটা লিখা এনেকৈ বুলি আহিব যে বায়ুৰ পৰা বিভিন্ন গেছবোৰ পৃথক কৰিবলৈ আংশিক পাতন পদ্ধতি ব্যৱহাৰ কৰা হয়। 2 নম্বৰ কি দিছে, খাৰুৱা তেলৰ পৰা পেট্ৰলিয়ামজাত পদাৰ্থবোৰ শোধনৰ দ্বাৰা পৃথক কৰিবলৈ আংশিক পাতন পদ্ধতি ব্যৱহাৰ কৰা হয়। খাৰুৱা তেলৰ পৰা পেট্ৰলিয়ামজাত সামগ্ৰী বুলি কোৱাৰ লগে পেট্ৰল, ডিজেল, কেৰচিন এইবোৰ মানে এই পদাৰ্থবোৰ পৃথক কৰিবৰ বাবেও কি ব্যৱহাৰ কৰা হয়, আংশিক পাতন পদ্ধতি ব্যৱহাৰ কৰা হয়। আংশিক পাতন যন্ত্ৰ সাধাৰণ পাতন যন্ত্ৰৰ দৰে, মাত্ৰ ইয়াত এটা পাৰ্থক্যটো কি মানে সেইখিনিতে, সেইটো আংশিক পাতন যন্ত্ৰ আৰু পাতন যন্ত্ৰৰ মাজৰ পাৰ্থক্য কি বুলি সেইখিনিতে এইটো প্ৰশ্ন। মই কি ক'লোঁ সেইখিনিতে এতিয়া যিটো পঢ়িবলৈ কৈছোঁ, পাতন যন্ত্ৰ আৰু আংশিক পাতন যন্ত্ৰ, মানে পেজ নম্বৰ 21ত এটা চিত্ৰ আছে, আকৌ পেজ নম্বৰ 22ত এটা আংশিক পাতনৰ চিত্ৰ আছে। এই যন্ত্ৰ দুটাৰ মাজৰ পাৰ্থক্য কি দিছে যে আংশিক পাতন যন্ত্ৰ সাধাৰণ পাতন যন্ত্ৰৰ দৰে মাত্ৰ মন দি চাব, মাত্ৰ ইয়াত এটা আংশিক পাতন স্তম্ভ, এটা অতিৰিক্তকৈ লগোৱা থাকে, মানে এটা আংশিক পাতন যন্ত্ৰ এটা থাকিব। আংশিক পাতন যিটো পদ্ধতি তাত এটা আংশিক পাতন যন্ত্ৰ থাকিব। ক'ত থাকিব, পাতন ফ্লাক্স আৰু শীতকৰ মাজত থাকিব। তাৰমানে যিটো পাতন পদ্ধতিত এটা ফ্লাক্স থাকে আৰু এটা শীতক থাকে, প্ৰধান মূল অংশ সেই দুটাই, তাৰমানে এটা ফ্লাক্স থাকে আৰু এটা শীতক থাকে। মই আঁকি আছোঁ। আৰু যিটো আংশিক পাতন পদ্ধতি তাত কিন্তু কি হ'ব, এটা আংশিক পাতন যন্ত্ৰ বুলি এটা আৰু এটা অতিৰিক্ত অংশ থাকিব। ক'ত থাকিব, ফ্লাক্স আৰু শীতকৰ মাজত থাকিব। গতিকে সেইখিনি এটা মানে পাৰ্থক্য সেইখিনি মই দেখুৱাই আছোঁ, চোৱাচোন। তাৰপাছতে কি আহিলে, বায়ুৰ পৰা বিভিন্ন গেছবিলাক কেনেদৰে পাব পাৰি। মই পঢ়িয়ে লওঁ কিতাপখন যে বায়ুৰ পৰা বিভিন্ন গেছবিলাক কেনেকৈ পাব পাৰি, একদম আহি থকা এটা প্ৰশ্ন। বায়ুৰ পৰা বিভিন্ন গেছবিলাক কেনেকৈ পাম, এইমাত্ৰ ক'লোঁ মই আংশিক পাতন পদ্ধতিৰে পাম। আংশিক পাতন পদ্ধতিৰে বায়ুৰ পৰা বিভিন্ন গেছবিলাক পাব পাৰি। প্ৰথমতে বায়ুখিনি কি কৰা হ'ব, চাপ প্ৰয়োগ কৰা হ'ব। চাপ প্ৰয়োগ কৰি তৰল বায়ুলৈ, মানে বায়ুখিনি তৰলীকৃত কৰা হ'ব, অৰ্থাৎ তৰল বায়ুলৈ পৰিৱৰ্তন কৰা হ'ব। আৰু সেই তৰল বায়ুখিনি ক'ত ৰখা হ'ব, এই আংশিক পাতন যন্ত্ৰত ভৰাই দিয়া হ'ব। তাৰপাছত তাক তাপ প্ৰয়োগ কৰা হ'ব, আৰু তাপ প্ৰয়োগ কৰোঁতে এই উতলাংকৰ ওপৰত ভিত্তি কৰি কি হ'ব, উপাদানবোৰ পৃথক হৈ গৈ থাকিব। সেয়াই তাৰমানে তুমি সেইখন লিখিলেই তোমাৰ মানে বহুত হেৰি হ'ব। তাৰপিছত কিন্তু ইয়াত এটা চিত্ৰ দি দিছে, প্ৰবাহ চিত্ৰ বুলি, বায়ুৰ পৰা গেছবোৰৰ পৃথিৱীখনৰ প্ৰবাহ চিত্ৰ। তাত কি দিছে যে প্ৰথমতে বায়ু লিখিছে,
তাৰপাছতে কি দিছে চাপ বৃদ্ধিৰ দ্বাৰা সংকোচন কৰি উষ্ণতা কমাই চেষ্টা কৰা হয় এয়া চাপ বৃদ্ধি কৰি সংকোচন কৰি চাপ বৃদ্ধি কৰা হয় আৰু উষ্ণতা কমাই দিয়া হয় কমাই দিলে সেইখিনি হেঁচা প্ৰয়োগ কৰি তাৰমানে সেয়া কি কৰা হয় তৰল বায়ু হৈ গ'ল বায়ু আছিলে সেই তৰল বায়ু হৈ গ'ল তৰল বায়ুখিনি কিয় আংশিক পাতন স্তম্ভত লাহে লাহে গৰম হ'ব মানে আংশিক পাতন স্তম্ভত মই যে মাত্ৰ আংশিক পাতন স্তম্ভত ভৰাই দিম এইটো আংশিক পাতন বাক্সত ভৰাই পেলাই গৰম কৰিলে কি হ'ব বিভিন্ন উচ্চতাত গেছবোৰ পৃথক হ'ব বিভিন্ন উচ্চতাত নহয় বিভিন্ন উষ্ণতাত কি হ'ব গেছবোৰ পৃথক হ'ব কি গেছবোৰ পৃথক হওঁতে এই তলত এখন যে তালিকা দিছে চোৱাচোন উত্তলাংক অক্সিজেনৰ উত্তলাংক কিমান দিছে মুখত -183 দিছে মাইনাছ আকৌ আৰ্গনৰ কিমান দিছে -186 দিছে আৰু নাইট্ৰজেনৰ কিমান দিছে -196 দিছে গতিকে কাৰ উত্তলাংক আটাইতকৈ কম এই নাইট্ৰজেনৰ উত্তলাংক আটাইতকৈ কম আমি জানো কম মাজে শূন্যটো এইফালে সোঁফালে ধনাত্মক ৰাখিব বাওঁফালে ঋণাত্মক যিমানেই সংখ্যাবোৰ ডাঙৰ নিচিনা হৈ যায় সিমানে কিন্তু আচলতে সৰু সংখ্যা 196টো যদিও দেখাত ডাঙৰ লাগিছে যিহেতুকে আগত মাইনাছ চিন এটা আছে গতিকে নাইট্ৰজেনৰ উত্তলাংক আটাইতকৈ কম তাৰমানে আৰু অক্সিজেনৰ উত্তলাংক 183 দিছোঁ তাৰ আগত মাইনাছ আছে গতিকে অক্সিজেনৰ উত্তলাংক কি হৈছে আটাইতকৈ বেছি মানে ডাঙৰ সংখ্যাটো মাইনাছ চিনলৈ সৰু হৈ যায় সৰু সংখ্যাটো কি হৈ যায় ডাঙৰ হৈ যায় গতিকে এই ক্ষেত্ৰত প্ৰথম কোন উতলিবলৈ আৰম্ভ কৰিলোঁ নাইট্ৰজেন ওলাই যেতিয়া পাত্ৰত জমা হ'ব তাৰপিছত কোন উৎপন্ন ওলাই আহিব আৰ্গন তাৰপিছতহে কোন হ'ব অক্সিজেন গতিকে এইটো আমাক লাগিব গতিকে এই চিত্ৰটো যে বায়ুৰ পৰা বিভিন্ন গেছ উৎপাদন কেনেকৈ পৃথক কৰিব পাৰি বুলি কওঁতে প্ৰথমতে লিখিব লাগিব তাৰপাছত এইটো কিন্তু প্ৰভাৱ চিত্ৰটো ইয়াত যেনেকৈ আছে তেনেকৈ লিখি থৈ আহিব লাগিব অক্সিজেনৰ কিমান ক'লে -183 আৰ্গনৰ কিমান ক'লে 86 আৰু 89 3 6 এইটো 9 দেখিছানে গৈ পেলাই মানে মুখস্থ কৰিব লাগিব 83 86 আৰু এইটো 96 ইয়াত 8 8 দুটা একে ইয়াত 6 6 দুটা মানে একে অকণ মিলাই বুদ্ধি কৰি তাৰমানে 183 86 96 86 96 আছে কি অক্সিজেন আৰ্গন নাইট্ৰজেন আৰু মাইনাছ চিন আছে -183 -186 -196 83 to -183 কাৰ অক্সিজেন -186 কাৰ আৰ্গনৰ আৰু -196 কাৰ নাইট্ৰজেন গতিকে এই উত্তলাংকৰ ওপৰত ভিত্তি কৰি প্ৰথম নাইট্ৰজেন ওলাই যাব তাৰপাছত আৰ্গন তাৰপাছতহে কোনো উতলিবলৈ আৰম্ভ কৰিব অক্সিজেন গতিকে যদি আমি এই প্ৰশ্নটো যে বায়ুৰ পৰা বিভিন্ন গেছবিলাক কেনেদৰে পৃথক কৰিবা বুলি যদি আহিলে তেতিয়া আমি কি লিখিম বায়ুক প্ৰথমতে কি কৰা হয় চাপ প্ৰয়োগ কৰি উষ্ণতা কমাই মানে চাপ বৃদ্ধি কৰি উষ্ণতা কমাই তাক তৰল বায়ুৰে পৰিৱৰ্তন কৰা হয় আৰু সেই তৰল বায়ু কি কৰা হয় আংশিক পাতন ফ্লাক্সত ভৰাই পেলাই গৰম কৰা হয় যেতিয়া গৰম কৰা হয় তেতিয়া উষ্ণতাৰ ওপৰত ভিত্তি কৰি কি হয় বিভিন্ন গেছবোৰ পৃথক হৈ পৰে এই ক্ষেত্ৰত নাইট্ৰজেনৰ উত্তলাংক যিহেতুকে আটাইতকৈ কম গতিকে নাইট্ৰজেন প্ৰথমতে উতলি বাহিৰ ওলাই আহে তাৰপাছত আৰ্গন আহে আৰু শেষত পৃথক হয় অক্সিজেন পৃথক হয় এই বুলি কয় প্ৰবাহ চিত্ৰটোৰ যিটো চিত্ৰ দিছে সেইটো আঁকি আহিব লাগিব তাৰপাছতে তলতে কি দিছে মই কিতাপখন পঢ়িয়ে লৈছোঁ যে বায়ুৰ পৰা অক্সিজেন গেছ পাবলৈ আমি বায়ুত থকা আন গেছবিলাক পৃথক কৰি ল'ব লাগিব চাপ প্ৰয়োগ কৰি বায়ু সংযোজন কৰা হয় আৰু পিছত উষ্ণতা কমাই চেষ্টা কৰি তৰল বায়ু পোৱা যায় মই যিখিনি ক'লোঁ এতিয়া কৈ আছে নহয় এইদৰে পোৱা তৰল বায়ু আংশিক পাতন স্তম্ভত লাহে লাহে গৰম কৰিলে গেছবিলাকে নিজৰ উত্তলাংক অনুসৰি স্তম্ভৰ বিভিন্ন উষ্ণতা পৃথক হৈ পৰে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়ে বায়ুত থকা গেছবিলাক সিহঁতৰ উত্তলাংক বৰ্ধিত ক্ৰমত হ'ল উত্তলাংকৰ বৰ্ধিত ক্ৰম উত্তলাংক আটাইতকৈ কম কাৰ নাইট্ৰজেন তাৰপাছত কাৰ আৰ্গন তাৰপাছত অক্সিজেন সেয়া বৰ্ধিত ক্ৰম আটাইতকৈ উত্তলাংক বেছি কাৰ তাৰমানে অক্সিজেন ঊৰ্ধ্বক্ৰমত লিখিব কৈছে বৰ্ধিত ক্ৰম মানে কেতিয়াবা ঊৰ্ধ্বক্ৰম ক'ব অৰ্ধক্ৰম মানে কি ডাঙৰৰ পৰা সৰুলৈ ঊৰ্ধ্ব মানে সৰুৰ পৰা ডাঙৰলৈ বা বৰ্ধিত ক্ৰম সৰুৰ পৰা ডাঙৰ গতিকে এইটো কি হ'ব হেৰিটো পাৰিবা বুলি ধৰি ল'লোঁ বৰ্ধিত ক্ৰম নাইট্ৰজেন আৰ্গন আৰু অক্সিজেন অৰ্ধক্ৰম বুলি ক'লে অক্সিজেন আৰ্গন নাইট্ৰজেন হ'ব তাৰপিছতে আহিলে বায়ু চেঁচা কৰিলে কোনটো গেছ প্ৰথমতে তৰল হয় বায়ু চেঁচা কৰিলে কোনটো গেছ প্ৰথমতে তৰল হ'ব এতিয়া কোনটো গেছ প্ৰথমতে তৰল হ'ব যিটো এইটো নাইট্ৰজেন তৰল হ'ব প্ৰথম গতিকে এইখিনি হৈছে কি পাতন আৰু আংশিক পাতন গতিকে পাতন আৰু আংশিক পাতন কি আছে চোৱাচোন পাতন আৰু
আংশিক পাতন ইয়াত কি হ'ব পাতন নিগমন মিহলি হোৱা তৰল পৃথকীকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আংশিক পাতন মিহলি হৈ থকা গেছীয় পদাৰ্থৰ উপাদান পৃথক কৰিবলৈ ব্যৱহাৰ হয় পাতনত তৰলখিনিক পোনপটীয়াকৈ তাপ প্ৰয়োগ কৰা হয় আংশিক পাতনত বাৰে বাৰে কৈছোঁ প্ৰথমতে চাপ প্ৰয়োগ কৰি তাক তৰল কৰা হয় তাৰপিছতে আংশিক পাতন ফ্লাক্সত ভৰাই গৰম কৰা হয় আৰু এই পাতনেই হওক আংশিক পাতনেই হওক ইয়াৰ মূল নীতিটো কি মূল নীতি বুলি আমি আগৰ হেৰিত পাইছিলোঁ পৃথকীকৰণৰ মূল নীতি তাৰপাছতে এইটো কি বুলি কয় অপকেন্দ্ৰিক পদ্ধতিৰ মূল নীতি এনেকৈ আছে গতিকে পাতনৰ আংশিক পাতনৰ মূল নীতি হৈছে কি ইহঁতে উতলাংকৰ ওপৰত ভিত্তি কৰি উপাদানবোৰ পৃথক হ'ব আৰু যদি উপাদানবিলাকৰ মাজৰ পাৰ্থক্য যথেষ্ট বেছি হয় তেতিয়াহ'লে পাতন পদ্ধতি ব্যৱহৃত হয় আৰু যদি উপাদানবিলাকৰ মাজৰ উষ্ণতাৰ পাৰ্থক্য যদি 25 কেলভিনতকৈও কম হয় তেতিয়াহ'লে কি ব্যৱহাৰ কৰা হয় আংশিক পাতন ব্যৱহাৰ এয়া হৈছে তাৰ মূল নীতি ইহঁতৰ মূল নীতি বেলেগে বেলেগে বোলে পাতনৰ মূল নীতি বুলিও আহিব আংশিক পাতনৰ মূল নীতি লিখিব পাৰিব লাগিব আৰু মূল নীতি এতিয়া কথা হ'ল মই চিত্ৰকেইটাৰ মাজত পাৰ্থক্য কি আছিলে এইটো হ'ল পাতন ফ্লাক্স ইয়াতে আছে আৰু ইয়াত জুই দি গৰম কৰা হয় ইয়াত গৰম কৰিলে ইয়াত থোৱা হয় ইয়াতে মিশ্ৰণটো পাতনৰ ক্ষেত্ৰত কি হ'ব এনেকৈ এটা শীতক যন্ত্ৰ থাকিব এই শীতক যন্ত্ৰ থাকিব এনেকৈ শীতক যন্ত্ৰ থাকিব এইফালেদি পানী ভৰাই পানী ওলাই যাবলৈ দিয়া হয় মানে পানী বোৱাই ৰখা হয় ফলত এই নলীডাল শীতল হৈ থাকে সেইকাৰণে এইটোৰ পৰা এইফালে নামটো এইটো হৈছে কি শীতক যন্ত্ৰ এইটো হ'ল ধাৰক পাত্ৰ ইয়াতে আমি জমা হ'ব লাগে গতিকে ইয়াত কি হয় এই পাতনটোত মানে তৰল পদাৰ্থ মিহলি কৰা এচিটনৰ পানীখিনি আমি মিহলি কৰি দিলোঁ ইয়াত ভৰাই দিলোঁ গৰম কৰি দিলোঁ এচিটনৰ উতলাংক বহুত কম পানীতকৈ বহুত কম তাৰমানে সিহঁতৰ মাজত বহুত পাৰ্থক্য আছে অকণমান গৰম কৰি দিয়াৰ লগে লগে এচিটনখিনি ভাপ হ'বলৈ আহিব ভাপ হৈ পেলাই কি হ'ব এইফালেদি আহি পেলাই ইফালে যেতিয়া সি ভাপ হৈ আহিব যিহেতুকে ঠাণ্ডা হৈ আছে এইফালে পানী ভৰাই পেলাই এইফালে পানী ওলাই যাবলৈ দিয়া হৈছে ফলত এই এইটো ঠাণ্ডা হৈ যায় একদম মাজেদি যেতিয়া এচিটনৰ ভাপ আহে ই ঠাণ্ডা হয় ঠাণ্ডা হোৱাৰ লগে লগে সি তৰল অৱস্থাত আহি ইয়াত কি জমা হ'ব এচিটন জমা হ'ব এইটো হ'ল পাতন পদ্ধতি আংশিক পাতনটোত কি হয় একে ইয়াতে খালি কি হ'ব আৰু এটা অংশ থাকিব এই পাতন ফ্লাক্সটোত এটা কি হয় আংশিক পাতন স্তম্ভ থাকে এটা থাকে এই ধৰণৰ অকণমান চাবা মই এইটো আঁকিছোঁ এইটো মানে আংশিক পাতন স্তম্ভ এটা থাকে ইয়াৰ মাজত কিছুমান এনেকুৱা চিচাৰ বল বনোৱা থাকে আৰু এই যিটো হেৰি আছে যিটো কি শীতল যন্ত্ৰ তাক কি হয় এইখিনি পায় এইখিনি এয়া গতিকে এইটো চিলা থাকিব এয়া তাৰমানে ইয়াত আমি কি কৰিলোঁ বায়ুৰ মিশ্ৰণটিৰ প্ৰথমতে চাপ প্ৰয়োগ কৰি কি কৰা হয় ইয়াত তৰল কৰি লোৱা হয় কৰি ইয়াত ভৰোৱা হ'ল এই তৰলকৃত বায়ুখিনি ইয়াত ভৰাব ভৰোৱাৰ পিছত ইয়াত গৰম কৰি দিয়াৰ লগে লগে এই আংশিক পাতন স্তম্ভৰ মাজেদি যাব আংশিক পাতন স্তম্ভৰ মাজেদি গৈ সি ধাৰক পাত্ৰদি গৈ ইয়াত জমা হ'ব প্ৰথম ইয়াত কি জমা হ'ব নাইট্ৰজেন জমা হ'ব তাৰপাছত সেইখিনি যেতিয়া জমা হৈ গ'ল দেখিলোঁ তাৰপিছত আৰ্গন তাৰপাছতে সি কি হ'ব এইটো কি বুলি কয় অক্সিজেন গতিকে আংশিক পাতন আৰু পাতনৰ চিত্ৰটোৰ মাজত পাৰ্থক্যটি এইটো আংশিক পাতন স্তম্ভ এই আংশিক পাতন স্তম্ভটোৱে হৈছে কি পাতন আৰু আংশিক পাতনৰ সঁজুলিকেইটাৰ মাজৰ পাৰ্থক্য গতিকে কেতিয়াবা সেইটো আহিব পাৰে যে সঁজুলিকেইটাৰ মাজৰ পাৰ্থক্যটো কি পাতন আৰু আংশিক পাতনৰ সঁজুলিৰ মাজৰ পাৰ্থক্য কি আকৌ কেতিয়াবা আহিব পাতন আৰু আংশিক পাতনৰ মাজৰ পাৰ্থক্য কি লিখা তাৰপিছতে আহিব পাতন কিহত ব্যৱহাৰ কৰা হয় আংশিক পাতন কিহত ব্যৱহাৰ কৰা কেতিয়াবা আকৌ আহিব পাৰে যে বায়ুৰ উপাদানবোৰক তুমি কেনেদৰে পৃথক কৰিবা 1 নম্বৰ যদি প্ৰশ্ন দিছে আংশিক পাতন পদ্ধতিৰে পৃথক কেনেকৈ পৃথক কৰিবা বুলি যদি কৈছে 2 বা 3 যদি দিছে
তেতিয়াহ'লেতো আমি লিখিব লাগিব প্ৰথমতে চাপ প্ৰয়োগ কৰি উষ্ণতা কমাই তাক তৰল বায়ুলৈ পঠিয়াই তৰল বায়ুখিনিক আংশিক পাতন স্তম্ভত ভৰোৱা হয় তাৰপিছত তাক গৰম কৰা হয় তেতিয়া সিহঁতি উতলাংকৰ ওপৰত ভিত্তি কৰি উপাদানটো পৃথক হয় আৰু এই ক্ষেত্ৰত নাইট্ৰজেন প্ৰথমতে পৃথক হ'ব তাৰপিছতে আৰ্গন পৃথক হ'ব তাৰপাছতে কি পৃথক হ'ব অক্সিজেন পৃথক হ'ব এই ধৰণে লিখি আহি পেলাই সেই প্ৰবাহ চিত্ৰটো আঁকিব লাগিব প্ৰবাহ চিত্ৰটো আঁকিব লাগিব তাত কি দিছে প্ৰথম বায়ু দিছে এনেকৈ বাকচটোৰ ভিতৰত তাৰপিছতে ইয়াক কি কৈছে চাপ বঢ়াব দিছে চাপ বঢ়াই উষ্ণতা কমাবলৈ দিছে উষ্ণতা কম কৰিবলৈ দিছে তেতিয়া সি কি হ'ব তৰল বায়ু হ'ব সেয়া তৰল বায়ু লিখিছে তৰল বায়ু এই তৰল বায়ুক আকৌ কি কৰা হৈছে আংশিক পাতন স্তম্ভত ভৰাব দিছে আংশিক পাতন স্তম্ভত ভৰাব পাতন ফ্লাক্সত ভৰাব তাৰপিছত তাক কি কৰিব কৈছে গৰম কৰিবলৈ কৈছে তাপ প্ৰয়োগ কৰিবলৈ তেতিয়াই কি হ'ব অক্সিজেন আৰ্গন আৰু নাইট্ৰজেন পৃথক কৰিবলৈ কৈছে প্ৰথমতে নাইট্ৰজেন পৃথক হ'ব ইয়াৰ -196 ইয়াৰ হ'ল -186 আৰু ইয়াৰ হৈছে -183 উতলাংক ডিগ্ৰী চেলচিয়াছত দেই 183 ডিগ্ৰী চেলচিয়াছ এইটো অকল হেৰি লিখি থৈ আহিলে নহ'ব আৰ্গনৰ উতলাংক কিমান -186 ডিগ্ৰী চেলচিয়াছ মানে এইটো পেকেটত লিখা আছে আৰু এইখিনি পেকেটত দিয়া আছে এয়া পেকেটৰ ভিতৰত দিয়া আছে ডিগ্ৰী চেলচিয়াছ গতিকে এইটো সংখ্যাৰ কাষত ডিগ্ৰী চেলচিয়াছ আছে তোমাৰ -186 ডিগ্ৰী চেলচিয়াছ -196 ডিগ্ৰী চেলচিয়াছ তাৰপিছতে শতাংশ হিচাপত বায়ুৰ আয়তন কিমান দিছে অক্সিজেন 20.9 গতিকে 21 বুলি ধৰা হয় 21% আৰ্গন কিমান থাকে 0.9% থাকে তাৰপিছত নাইট্ৰজেন কিমান থাকে 78.1 গতিকে তাক কি বুলি ধৰা হয় 78% আমি পঢ়িছিলোঁ যে আগত বায়ু এবিধ মিশ্ৰ পদাৰ্থ ইয়াৰ প্ৰধান উপাদান কি কি আছিলে অক্সিজেন আৰু নাইট্ৰজেন পঢ়িছিলোঁ অক্সিজেন 21% কৈছিলে প্ৰকৃততে কি 20.9 আৰু সেইটোকে কাৰণে দশমিকৰ পিছত 9 আছে কাৰণে 5তকৈ ডাঙৰ আছে কাৰণে 21% হৈছে আৰু নাইট্ৰজেনৰ ক্ষেত্ৰত 78 বুলি কেলৈ ধৰিছে দশমিকৰ পিছত 1 আছে 5তকৈ সৰু আছে গতিকে এইটো 78% হৈছে গতিকে এইখিনিয়ে হ'ল মানে তোমালোকৰ 22 নম্বৰ পেজলৈকে শেষ হ'ল তাৰপিছত আজি এইখিনিতে মই সামৰোঁ ক্লাছটো ইয়াৰ পিছত আহিব 23 নম্বৰ পেজত কি আছে অশুদ্ধিযুক্ত কপাৰ ছালফেটৰ পৰা বিশুদ্ধ কপাৰ ছালফেট কেনেকৈ পাব পাৰে এইখিনি পঢ়িম বাষ্পীভৱন স্ফটিকীকৰণ এইখিনি পঢ়িম গতিকে আজিলৈ ক্লাছটো মই ইমানতে সামৰিছোঁ কিবা থাকিলে তোমালোকে জনাবা মই আকৌ সেইখিনি অকণমান তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম